নমস্কাৰ, মই অভিষেক হিচাপে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। মই আছোঁ বৰ্তমান দিচাং গেলাবিলত আৰু গেলাবিলৰ পৰিস্থিতি ইমানে ভয়াৱহ হৈছে নহয়। বৰ্তমান মই ভিতৰলৈকে গৈ সোমাই আহি দেখা পাইছোঁ তাত মাথাউৰি ভঙা নাই হয়, কিন্তু তথাপিও বাঢ়নি পানীয়ে প্ৰতিখন ঘৰতে মানে ইমান ক্ষতিগ্ৰস্ত কৰিছে। কাৰোবাৰ যদি হাঁহ কুকুৰা উটুৱাই লৈ গৈছে, কাৰোবাক গৰু ছাগলী লৈ গৈছে, কিছুমানৰ ভঁৰালৰ ধান লৈ গৈছে। আপোনালোকক দেখাবলৈ মানে বহুত বেয়া লাগিছে আৰু ভিতৰলৈকেতো আমি সোমাই যাবই পৰা নাই, যিহেতুকে মথাউৰি ওপৰে ওপৰে গৈছোঁ। কি ক'ম, পৰিস্থিতি বহুত বেয়া হৈ আছে। এখন ঘৰ যেতিয়া পানী আধাই বুৰি যায়, তাত পঢ়ি থকা ল'ৰা ছোৱালীবোৰৰ কিতাপ পত্ৰৰ পৰা আদি কৰি সকলোবোৰ নষ্ট হৈ যায়। সেইখন ঘৰ কেনেকৈ মানে জীয়াই থাকিব, ভৱিষ্যতে কি কৰিব? কঠীয়া পাৰি থৈছিলে, সেই কঠীয়াখিনি যিহেতুকে মাৰি পঠিয়ালে এতিয়া বানে, সেই কঠীয়াখিনি আকৌ নতুনকৈ জানো হ'ব? এই বছৰটো ধান একেবাৰে উটি গ'ল। অঁ, আপোনালোকৰ কোনখিনি ইপাৰে ন? আজি 2-3 দিনৰ পৰা ঘূৰিয়ে আছোঁ আৰু দেখি আছোঁ পৰিস্থিতিবিলাক চাই আছোঁ, আপোনালোককো দেখাই আছোঁ। দিখৌ পানী হয়, দিখৌ পানী, দিখৌ পৰা আহি পিনি দৈগাত পৰিলে, দৈগাৰ পৰা আমি ঘূৰি আহিলোঁ। গাঁওখন যে এতিয়া ডুবিলে, পানীৰ মাজত সোমালে, সেই গাঁওখন আকৌ উদ্ধাৰ হ'বলৈ কিমান মাহ লাগিব? কমেও 3-4-6 মাহ, এবছৰলৈকে লাগি যাব পাৰে। গতিকে সেইখিনি মানুহক আমি কেনেকৈ উদ্ধাৰ কৰিব লাগে, প্ৰতিটো মুহূৰ্তত আমি জাগ্ৰত হৈ থাকিব লাগিব। বহুতখিনি বাঢ়ি গৈ আছে আৰু তাক এতিয়া ভগৱানেহে নিয়ন্ত্ৰণ কৰিব পাৰি, কিন্তু সেই মানুহখিনিক যিমান পাৰে আপোনালোকে সহায় কৰিবলৈ চাওক, সেইখিনিয়ে ক'ব পাৰিম। থেংক ইউ।